এই দেখি থকা দৃশ্যখিনি পুৰণা 10 জানুৱাৰীৰে হয়। সি খেলিবলৈ গৈছিলে সেইদিনাখন কলিকতালৈ বুলি, আৰু তাত খেলত সি চিলভাৰ মেডেলো পাইছিলে। নেশ্যনেল লেভেলৰ এটা খেল হৈছিলে। চ' আজি তাৰ ক্লাবত তাক সম্বৰ্ধনা জনাইছিলে। যিহেতু মোৰ ডিউটিৰ ব্যস্ততা থকাৰ কাৰণে তাক মই সেই সময়খিনি ধৰি ৰাখিব যাব নোৱাৰিলোঁ, কিন্তু সি গামোচাখন পিন্ধি আহোঁতে মোৰ মনটো বহুত বেছি ভাল লাগিল। সেইকাৰণে অকণমান দৃশ্যবোৰ ধৰি ৰাখোঁ আৰু আপোনালোকৰ আগতো অৱগত কৰোঁ। আৰু লগতে আজিৰ তাৰ ট্ৰেইনিং কেম্প এটাও আছিল আজিৰ দিনটোতে। সেইকাৰণে সি ট্ৰেইনিং কেম্প জইন কৰাৰ কাৰণে চাৰ্টিফিকেট আৰু মেডেল এটা পাইছে, লগতে গিফ্ট এটাও পাইছে। কাৰণ এইবোৰ দৃশ্য মনত পৰিলে বা দেখিলে আমি সেই তাহানিৰ দিনত স্কুলত খেল ধেমালি কৰি 26 জানুৱাৰীত পোৱা প্ৰাইজবিলাকৰ কথাও মনত পৰি গ'ল। আৰু লগতে আজি আমাৰ থানাত সৰু সুৰাকৈ খানা এটাও হৈ আছিলে ষ্টাফৰ মাজতে, 26 জানুৱাৰী যিহেতু, আৰু সেইকাৰণে গুৰুজীহঁতৰ লগতে এনেকৈ গৈ কিনে অকণমান লাগি মেলিও আছিলোঁ। আৰু মোৰ ডিউটিও সময়ো চলি আছে, ধেমালিও কৰি আছিলোঁ। এনেকৈ ভালো লাগে বাৰু লগে ভাগে কৰিলে। যদি কোনোবা আলহী অতিথিক আপ্যায়ন কৰিবলৈ সুবিধা পোৱা যায় তেতিয়া মনটো বহুত বেছি ভাল লাগে। কাৰোবাক যদি অসুবিধাত পঢ়া মানুহ এজনক সুবিধা কৰি দিব পৰা যায় তেতিয়া এনেও মনবোৰ ভাল লাগে বাৰু। আপোনালোকৰো তেনেকুৱাই হয় চাগে। আৰু যিহেতু ডিউটি কৰি থকা সময়তে গধূলি এজন আজি সুদূৰ ছুইজাৰলেণ্ডৰ পৰা এজন ব্যক্তি চাইকেল চলাই, মানে তেওঁ অলৰেডি ভাৰত শেষে বুলি ক'ব লাগিব, অসম পাইছেহি ভ্ৰমণ কৰি কৰি, আৰু কেইবাখনো দেশ ভ্ৰমণ কৰি কৰি চাইকেলেৰে তেওঁ আহি আছে যাব তেওঁ। চ' অৰুণাচলত গৈ তেওঁ সেইফালেদি গোটেই অৰুণাচল ফুৰি তাৰপিছত আকৌ চাইনা যোৱাৰো তেওঁৰ প্লেনিং আছে বুলি জনালে। আৰু তেওঁ ক'লে যে থানাত আহি মোক অকণমান সহায়ৰ প্ৰয়োজন, ইয়াত থাকিবলৈ কোনো ধৰণৰ ভাল ব্যৱস্থা নাই, সেইকাৰণে মোক অকণমান সহায় কৰিব নেকি থাকিবলৈ বুলি ক'লে। চ' তেনেকুৱা কথা এষাৰ শুনি মই বহিবলৈ দি অকণমান কথা বতৰা পাতিলোঁ। তাৰপিছত মই যাক জনাব লাগে জনাই মেলি তেতিয়া আমাৰ থানাখনতে তেওঁক ব্যৱস্থা কৰাৰ কথা ওলাইছিল প্ৰথমতে, কিন্তু তাতকৈ অকণমান ভাল ব্যৱস্থা হ'ব বুলি কথা ওলাই মোৰ বন্ধু এজনলৈও মোৰো মনত পৰিল, আৰু লগতে আমাৰ থানাতো আলোচনা হ'ল বিষয়বস্তুটো, আৰু লগে লগে তেওঁক ফোন যোগে জনাই পিছত তেওঁ আহি মেলি ধুনীয়াকৈ গোটেইখিনি ব্যৱস্থা কৰা হ'ল। মই ক'ম বাৰু বন্ধুজনৰ বিষয়ে। সেইজন হ'ল মোৰ কলেজ ফ্ৰেণ্ড, প্ৰথমতে কৈ লওঁ মোৰ বন্ধু কলেজ ফ্ৰেণ্ড, আৰু পাছতহে তেওঁ পঞ্চায়তৰ এক্স প্ৰেছিডেণ্ট বুলি ক'ব লাগিব এতিয়া, তাৰ ব্যৱস্থা কৰি দিয়া হ'ল। আৰু মানে বিশেষকৈ মই এই কথাখিনি কৈ আছোঁ যে তাৰ আৰু কথা এটা আছে, সেই ব্যক্তিজনে যেতিয়া তেওঁৰ নিজৰ বেডিং ঠিক কৰি আছিলে সেই সময়তে মোৰ বৰ বেছি মানে বস্তু এটা দেখি মনটো চুই গ'লগৈ। বিশেষকৈ মোৰ সকলো বন্ধু বান্ধৱীলে, আৰু স্পেচিয়েলি যিবিলাকে এনেকৈ ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনত যেনে তেনে ডিউটি যাব লগা হয় আৰু যিবিলাকে বাহিৰত থাকি ভাল পায় তেওঁলোকৰ কাৰণে মানে বহুত প্ৰয়োজনীয় বস্তু এটা আজি দেখি পালোঁ। মানে মুখেৰে ফুলাই কিনে নিচিনাই হৈ যায়, আৰু সৰু এটা চিট মানে মেট্ৰেছ বুলি ক'ব লাগিব সেইটো, তেনেকুৱা এটা বস্তু বহুত বেছি প্ৰয়োজন আমাৰ কাৰণে। আমি যেতিয়া ইলেকশ্যন ডিউটি বা অন্য ল' এণ্ড অৰ্ডাৰ ডিউটি যাওঁ নহয়, পিঠিতে ডাঙৰ বেগ এটা, আকৌ লগতে বেডিং, সেইখিনিলৈ বহুত বেছি হৈ যায় আমাৰ বস্তু। চ' তেনেকুৱা এখন বেডিং যদি আমি লৈ ল'ব পাৰোঁ তেতিয়াতো আৰু অসুবিধাৰ কোনো কথাই নাই, কাৰণ য'তেই আপুনি জেগা পায় তাতে বেডিংখন লগাই আৰামছে শুব পাৰি, ফ'ল্ড কৰি ৰাখিব পাৰি বস্তুটো একেবাৰে অকণমানহে আপোনালোকক দেখাব পাৰিলোঁ। আৰু এই ব্যক্তিজনক ইমানখিনি সুবিধা আজি মোৰ বন্ধুৰ সৌজন্যত আৰু একমাত্ৰ তালাব পঞ্চায়তৰ সৌজন্যত এইখিনি কৰিব পৰা হ'ল। অশেষ